আমি দীৰ্ঘদিন ধৰি লক্ষ্য কৰি আহিছো যে অসমৰ ভৌতিক আৰু ৰাজনীতিক আকাশ বতাহত বিগত কেইবাটাও দশক ধৰি এটা বিষাক্ত আৱেগিক আৰু ভিত্তিহীন কাহিনী বাৰুকৈ চপাই আহিছে। ভাৰত চৰকাৰে আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি গৈ আছে আৰু আমাক কেৱল মাদিয়াৰ দৃষ্টিৰে চাই আছে। অসমত বানপানী বিভীষিকা নামি আহিলে অথবা কোনো প্ৰশাসনিক ব্যৰ্থতা ঘটে এই ৰুগীয়া শ্লোগানটো হঠাৎ সজীৱ হৈ উঠে। ৮০ দশকৰ সশ্ৰদ্ধ সংঘাত আৰু ছাত্ৰ আন্দোলনৰ জন্মলগ্নৰ পৰাই এই ভ্ৰান্ত বাগধাৰাক সমাজত প্ৰতিষ্ঠা কৰাৰ অপচেষ্টা চলাই আছিলে। 1994-95 চনৰ পৰা আত্মপ্ৰকাশ কৰা একাংশ প্ৰভাৱশালী স্থানীয় সংবাদ মাধ্যম আৰু তথাকথিত ছদ্ম বুদ্ধিজীৱী দলে ইয়াক এক পবিত্ৰ ধৰ্মগ্ৰন্থৰ শ্লোকৰ দৰে প্ৰতিষ্ঠা কৰিলে। তেওঁলোকৰ মূল উদ্দেশ্য আছিল নতুন প্ৰজন্মৰ মগজুত বিষ সোমাই দিয়া, দিল্লীৰ প্ৰতি এক স্থায়ী বিদ্বেষ সৃষ্টি কৰা আৰু নিজৰ বৌদ্ধিক দেউলায়িত্বত ঢাকি ৰখা। কিন্তু আজি তথ্য প্ৰযুক্তিৰ সমৃদ্ধ যুগত আৱেগৰ মাজেৰে মগজুত ধোৱাই দিয়া দিন শেষ। আহক আৱেগৰ চশমা খুলি কেৱল ফেক্টছ, ফিগাৰ আৰু ডাটাৰ কঠোৰ আৰু সত্য পোহৰত পৰীক্ষা কৰি চাওক আচলতে অসমক কোনে লুণ্ঠন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক অৱদান কি আৰু এই লুণ্ঠনৰ কাহিনীটো কিমান ডাঙৰ এক ভেকু ভাওনা। এটা প্ৰশ্ন কৰা হয়, খনিজ সম্পদ আৰু ৰয়েলটিৰ বিত্তীয় সত্য এয়া লুণ্ঠন নে ৰাজ্যিক ৰাজকোষৰ সৰ্বোচ্চ লাভাকাংশ? ভাৰত চৰকাৰৰ বিৰুদ্ধে সচৰাচৰ সৰ্বাধিক চিঞৰ মাৰা অভিযোগটো হ'ল যে অসমত খাৰুৱা তেল অৰ্থাৎ ক্ৰুড অইল আৰু প্ৰাকৃতিক গেছ কেন্দ্ৰীয় চৰকাৰে লুণ্ঠন কৰি কাঢ়ি লৈ যায়। কিন্তু সংবিধান আৰু বিত্তীয় ফেডাৰেলিজমৰ প্ৰাথমিক জ্ঞান নথকা একাংশ আৱেগিক ডেকা আৰু প্ৰচাৰকক বাদ দিলে বাস্তৱ চিহ্ন সম্পূৰ্ণ বিপৰীত। ভাৰতীয় খনিজ নীতি আৰু বিত্তীয় নিয়ম অনুসৰি যিখন ৰাজ্যত খনিজ তেল বা গেছ উৎপাদিত হয় তাৰ সংগৃহীত ৰয়েলটি সিংহভাগ বা সম্পূৰ্ণ অংশ পোনপটীয়াকৈ সেই ৰাজ্যৰ নিজৰ কোষলৈ যায়। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পৰা পোনপটীয়াকৈ কোনো ৰাজহ লুণ্ঠন কৰি লৈ নাযায়। চৰকাৰী পৰিসংখ্যাই এই সত্যক উন্মোচন কৰে। 2024-25 বিত্তীয় বৰ্ষত অসমে কেৱল খাৰুৱা তেল আৰু গেছ ৰয়েলটিৰ বাবদ লাভ কৰিছে প্ৰায় 3766 কোটি টকা, যিটো বৰ্তমান সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক। 2023-24 এই পৰিমাণ হৈছেগৈ 3672 কোটি। 2022 আৰু 23 বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল প্ৰায় 3977 কোটি। অসমৰ মাইন্স এণ্ড মিনাৰেল বিভাগৰ মুঠ ৰাজহ অৰ্থাৎ তেল, গেছ, কয়লা আৰু চূণশিল আদি মিলাই শেহতীয়া বৰ্ষসমূহত বাৰ্ষিক প্ৰায় 3400 পৰা 4100 কোটিৰ ভিতৰত সংগ্ৰহ কৰা হয়। এই বৃহৎ পৰিমাণৰ ধনৰাশি সম্পূৰ্ণৰূপে অসম চৰকাৰৰ হাতত থাকে আৰু ৰাজ্যৰ উন্নয়নত খৰচ কৰা হয়। যদি কেন্দ্ৰীয় চৰকাৰ লুণ্ঠনে কৰিলেহেঁতেন তেন্তে দেশৰ ভিতৰত সৰ্বাধিক ৰয়েলটি কেনেকৈ লাভ কৰিলে হয়? এই সহজ প্ৰশ্নটোৰ কোনো উত্তৰ এই তথাকথিত বুৰঞ্জীবীসকলৰ ওচৰত নাই। দ্বিতীয়টো প্ৰশ্ন তেওঁলোকে কৰে, চাহ উদ্যোগ আৰু কেন্দ্ৰীয় ৰাজ্য প্ৰচাৰিত মিছা নাম আৰ্থিক বাস্তৱ। অসমৰ অৰ্থনীতিৰ আন এটা প্ৰধান স্তম্ভ হ'ল চাহ উদ্যোগ। ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 50% শেহতীয়া বৰ্ষসমূহত প্ৰায় 650-690 মিলিয়ন কেজি একমাত্ৰ অসমে উৎপাদন কৰে। চাহ ৰপ্তানিৰ জৰিয়তে বৌদ্ধিক মুদ্ৰাও আৰ্জন কৰা হয়। কিন্তু এই চাহ উদ্যোগৰ পৰা কেন্দ্ৰীয় চৰকাৰে পায় কি? পূৰ্বৰ চাহ চেছ সম্পূৰ্ণ বিলুপ্ত। পূৰ্বতে টি এক্ট 1953 অনুসৰি প্ৰতি কেজি চাহৰ ওপৰত প্ৰায় 30-50 টকা চেছ সংগ্ৰহ কৰি কেন্দ্ৰীয় চৰকাৰে টি বোৰ্ড গঠন কৰিছে। কিন্তু 2017 চনৰ 1 জুলাই GST প্ৰৱৰ্তনৰ লগে লগে এই চেছ চিৰদিনৰ বাবে বাতিল হৈ গ'ল। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কোনো সুকীয়া চাহ চেছ নাই। বৰ্তমান কৰ ব্যৱস্থা বৰ্তমান তৈয়াৰী চাহৰ অৰ্থাৎ মেড টিৰ ওপৰত 5% GST, যাক 2.5 আৰু 2.5 GST ধাৰ্য কৰা হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰে কেৱল নিজৰ ভাগৰ CSTটোহে পায়। আনহাতে কেঁচা চাহৰ অৰ্থাৎ গ্ৰীণ লিফৰ ওপৰত GST সম্পূৰ্ণৰূপে শূন্য।
ইয়াৰ উপৰি চাহ কোম্পানীসমূহৰ আয়ত্তৰ মাত্ৰ 60% ব্যৱসায়িক আয় হিচাপে কেন্দ্ৰীয় কৰ্পৰেট আয়কৰ আওতালৈ আহে আৰু বাকী 40% কৃষি আয় হিচাপে সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ কৰতলীয়া হয়। ৰাজ্য চৰকাৰৰ ৰেহাই আৰু কেন্দ্ৰীয় অনুমোদন। অসম চৰকাৰে চাহ বাগিচাসমূহৰ কৃষি আয়কৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ৰেহাই বা টেক্স হলিডে আদি দি আহিছে। ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ টি বোৰ্ডৰ জৰিয়তে অসমৰ চাহ খণ্ডৰ উন্নয়ন আৰু শ্ৰমিক কল্যাণৰ বাবে মাজে সময়ে কোটি কোটি টকা অনুদান যেনে TDPS-ৰ অধীনত প্ৰায় 150 কোটি টকা খৰচ কৰি আহিছে। তৃতীয়টো প্ৰশ্ন, বৌদ্ধিক সন্ত্ৰাস আৰু সংবাদ মাধ্যমৰ ভূমিকা, নতুন প্ৰজন্মৰ বিপক্ষে পৰিচালিত কৰা ষড়যন্ত্ৰ। যি সময়ত সমগ্ৰ বিশ্বৰ ডেকাচামে কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি, মহাকাশ গৱেষণা আৰু গোলকীয় অৰ্থনীতিৰ লগত ফেৰ মাৰি আগবাঢ়ি গৈছে, সেই সময়তে অসমৰ একাংশ স্বাৰ্থলোভী বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমে অসমৰ যুৱচামৰ মগজুত এটা ধ্বংসাত্মক মানসিকতা সোমাই দিছে। তেওঁলোকৰ মূল কৌশলটো হ'ল প্ৰথম, আৱেগিক ব্লেকমেইল। বানপানী, নিবনুৱা সমস্যা বা আন্তঃগাঁথনিৰ অভাৱ হলে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰা। ইতিহাসৰ বিকৃতিকৰণ, আলফা বা অন্যান্য বিচ্ছিন্নতাবাদী যুগৰ ৰাজনীতিবিদ বাগধাৰা বৌদ্ধিক প্ৰতিবাদ বুলি মহিমামণ্ডিত কৰা। তথ্য লুকুৱা, ৰয়েলটিৰ কোটি কোটি টকা বা কেন্দ্ৰীয় বিত্ত আয়োগৰ অনুদানৰ পৰিসংখ্যা সাধাৰণ মানুহৰ পৰা লুকাই ৰখা। এই প্ৰপগেণ্ডাৰ ফলত নতুন প্ৰজন্মৰ এটা অংশ চূড়ান্তভাৱে ভাৰত বিৰোধী হৈ পৰে আৰু সকলো খং কেৱল কেন্দ্ৰীয় চৰকাৰৰ ওপৰত উজালি দিয়ে। এইটো আন একো নহয়, ই এক প্ৰকাৰৰ মানসিক গোলামী আৰু বৌদ্ধিক সন্ত্ৰাস। 4 নম্বৰ, ফেডাৰেল ব্যৱস্থা আৰু প্ৰকৃত সত্য, কেন্দ্ৰীয় শোষণ নে কেন্দ্ৰীয় পোহপাল। ভাৰতীয় ফেডাৰেল ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা কৰ সংগ্ৰহ কৰে আৰু বিত্তীয় আয়োগৰ, যাক ফাইনেন্স কমিশ্যন বুলি কোৱা হয়, সেই বিত্তীয় আয়োগৰ নিয়ম অনুসৰি সেই ধন ৰাজ্যসমূহলৈ বহুগুণে বেছি পৰিমাণে ঘূৰাই দিয়ে। অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় অনুদান, গ্ৰেণ্টছ ইন এইড বুলি যাক কোৱা হয়, আৰু কেন্দ্ৰীয় পৰিচিত আঁচনিসমূহ, যাক চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমছ বুলি কোৱা হয়, সেইবোৰৰ বাবে অহা ধনৰ পৰিমাণ ৰাজ্যখনে সংগ্ৰহ কৰা নিজৰ কৰতকৈ বহুগুণে বেছি। অৰ্থাৎ অসমে কেন্দ্ৰক যিমান দিয়ে তাতকৈ বহুগুণ বেছি কেন্দ্ৰই অসমৰ উন্নয়নৰ বাবে ঘূৰাই দিয়ে। তাৰ পাছতো যদি কোনোবাই কয় যে দিল্লীয়ে অসমক লুণ্ঠন কৰিছে, তেন্তে বুজিব লাগিব যে তেওঁলোকৰ সমস্যাটো অৰ্থনৈতিক নহয়, বৰঞ্চ তেওঁলোকৰ মানসিকতা ৰোগাগ্ৰস্ত। আজি সময় আহিছে এটা মিছা আখ্যান আৰু বৌদ্ধিক প্ৰবঞ্চনাৰ মুখা খুলি দিয়া, আৱেগিক শ্লোগান দি মানুহক উটুৱাই দিয়া দিন আৰু নাই। ডেকাচামে বুজিব লাগিব যে খনিজ সম্পদৰ ৰয়েলটি অসম চৰকাৰে পায়। চাহ উদ্যোগৰ ওপৰত কেন্দ্ৰীয় শোষণৰ কাহিনী সম্পূৰ্ণ কাল্পনিক আৰু একাংশ স্থানীয় সংবাদ মাধ্যমৰ পুৰণা এজেণ্ডা কেৱল নিজৰ দোকান চলোৱাৰ বাহিৰে আন একো নহয়। আহক অন্ধ আৱেগ আৰু মিঠাচাৰৰ অন্ধকাৰ ফালি ফেক্স আৰু ফিগাৰৰ পোহৰত অসমক পুনৰ নিৰ্মাণ কৰোঁ। এক শক্তিশালী তথ্যভিত্তিক আত্মশীল আৰু প্ৰগতিশীল অসম গঢ়ি তোলাৰ এটাই পথ, মিছা আখ্যানৰ বিৰুদ্ধে কঠোৰ বৌদ্ধিক প্ৰতিবাদ আৰু সত্য জয়যাত্ৰা।